প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলোঁ। বৰ্তমান সমগ্ৰ অসমতে ৫০০খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে। সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিচেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম। ছাৰ, ৫০০খন বিদ্যালয় ইতিমধ্যে ক'লে আপুনি বনোৱা হ'ব আৰু হোৱা নহয়, ই ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে। ছাৰ, কিছু আমাৰ ডন বস্কো ছেইণ্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল হ'ব। যিটো গতিত আমি কাম কৰি আছোঁ, আজি ডন বস্কো ছেইণ্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে, কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল। কোনোবা MP ফাণ্ডৰ পৰা 1 লাখ, MP ফাণ্ডৰ পৰা 5 লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল। এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছোঁ। হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছোঁ। 4000 স্কুল আছে, এই বছৰ 500খন লৈছোঁ আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, যাতে টোটেল 1000খন আমি নিব পাৰোঁ। ভৱন বনালোঁ, শিক্ষক নিযুক্তি দিলোঁ। বাকী ফেৰ মাৰা কামটো শিক্ষক আৰু ছাত্ৰ অভিভাৱকৰ। মুখ্যমন্ত্ৰীৰ যিটো দায়িত্ব যে ভৱন দিব লাগে, শিক্ষক দিব লাগে, সুবিধা দিব লাগে, সেইখিনি আমি কৰি দিম। বাকী অভিভাৱক, ছাত্ৰ, শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয়। ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবোঁ যে আৰু আমি বহুত ভাল কৰিব। প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলোঁ। বৰ্তমান সমগ্ৰ অসমতে ৫০০খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে। সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিচেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম। ছাৰ, ৫০০খন বিদ্যালয় ইতিমধ্যে ক'লে আপুনি বনোৱা হ'ব আৰু হোৱা নহয়, ই ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে। ছাৰ, কিছু আমাৰ ডন বস্কো ছেইণ্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল হ'ব। যিটো গতিত আমি কাম কৰি আছোঁ, আজি ডন বস্কো ছেইণ্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে, কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল। কোনোবা MP ফাণ্ডৰ পৰা 1 লাখ, MP ফাণ্ডৰ পৰা 5 লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল। এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছোঁ। হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছোঁ। 4000 স্কুল আছে, এই বছৰ 500খন লৈছোঁ আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, যাতে টোটেল 1000খন আমি নিব পাৰোঁ। ভৱন বনালোঁ, শিক্ষক নিযুক্তি দিলোঁ। বাকী ফেৰ মাৰা কামটো শিক্ষক আৰু ছাত্ৰ অভিভাৱকৰ। মুখ্যমন্ত্ৰীৰ যিটো দায়িত্ব যে ভৱন দিব লাগে, শিক্ষক দিব লাগে, সুবিধা দিব লাগে, সেইখিনি আমি কৰি দিম। বাকী অভিভাৱক, ছাত্ৰ, শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয়। ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবোঁ যে আৰু আমি বহুত ভাল কৰিব।